প্ৰধানমন্ত্ৰীয়ে কয় এটা, জনতাই কয় আন এটা। প্ৰধানমন্ত্ৰীয়ে ক'লে দেশবাসী তেওঁৰ পৰিয়াল, জনতাই বোলে পৰিয়ালত আমাক নধৰাই ভাল। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ এটা মন্তব্যই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে বিজেপিৰ অন্দৰমহলত। বিজেপিৰ নেতাসকলে পৰিবাৰহীন প্ৰধানমন্ত্ৰীক সংগ দিবলৈকে নিজৰ বায়ত মোদী কি পৰিবাৰ বুলি আপডেট দিছে। কিন্তু দুখৰ বিষয় যে বিজেপিৰ নেতা পালি নেতাই যিমানে বায়ত নিলিখক, দেশৰ প্ৰায় সংখ্যক জনতাই উভতি ধৰিছে প্ৰধানমন্ত্ৰী মোদীক। দেশৰ জনতাৰ প্ৰশ্ন, মহিলা মল্লযোদ্ধাৰ জীৱনক লৈ হেতালি খেলা প্ৰধানমন্ত্ৰীয়ে সেই মল্লযোদ্ধাসকলক নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবেনে? আৰু যদি ভাবে তেন্তে এতিয়াও ব্ৰিজভূষণ মুকলি কিয়? সমগ্ৰ দেশৰ জনতাই যদি তেওঁৰ পৰিয়াল, তেন্তে মণিপুৰত নিহত হোৱা লোকসকল তেওঁৰ পৰিয়াল নাছিল নেকি? মণিপুৰত ঘৰবাৰী হেৰুওৱা লোকসকল তেওঁৰ পৰিয়ালৰ নাছিল নেকি? পথত আন্দোলন কৰি থকা কৃষকসকল তেওঁৰ পৰিয়াল হয় নে নহয় বুলিও প্ৰশ্ন কৰিছে একাংশই। দেশৰ জনতাই মূল্যবৃদ্ধিত জৰ্জৰিত হৈছে। দেশত কৃষক সাধাৰণ জনতাই অভাৱত নিজকে নিঃশেষ কৰিছে। তেওঁৰ যদি এইসকল লোক পৰিয়ালেই, তেনেহলে কিয় তেওঁলোক এনেকৈ মৰিবলগীয়া হৈছে? কিয় লক্ষ লক্ষ নৱপ্ৰজন্মৰ যুৱক যুৱতী নিবনুৱা হৈ আছে? কিয় বছৰি 2 কোটিক সংস্থাপন দিব বুলি নিজৰ সন্তানক প্ৰবঞ্চনা কৰিলে মোদীয়ে? মুঠতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক পৰিয়ালৰ সদস্য বুলি কোৱাৰ পিছত বিজেপিৰ সমৰ্থকৰ বাহিৰে আন সংখ্যক ভাৰতীয়ৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দ্য ক্ৰছ কাৰেণ্টকে ধৰি বিভিন্ন প্লেটফৰ্মে চলোৱা বিভিন্ন সমীক্ষাত এটা কথা স্পষ্ট হৈছে যে দেশৰ গৰিষ্ঠ সংখ্যক লোকেই মোদীৰ পৰিয়ালৰ সদস্য হ'ব বিচৰা নাই। মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, দৰিদ্ৰতাই জনতাক ইমানেই জুৰুলা কৰিছে যে তেওঁলোকে সাধাৰণভাৱে খাই বৈ জীয়াই থকাৰ বাবেও ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে। গতিকে নামত পৰিয়ালৰ সদস্য হৈ মোদীৰ শাসনকালত ভোগা সমস্যাৰ কথা পাহৰিব খোজা নাই জনতাই। মোদী কা পৰিবাৰ শ্লোগান ৰাজহুৱা হোৱাৰ পিছতেই এটা কথা স্পষ্ট হৈছে যে 2014 আৰু 2019 চনত দেশত চলা মোদীধৌৰ বৰ্তমান গতিবেগ আগৰ তুলনাত যথেষ্ট নিম্নগামী হৈছে। অৱশ্যে আগন্তুক লোকসভা নিৰ্বাচনৰ ভোটত ইয়াৰ প্ৰভাৱ কেনে হ'ব সেয়া এতিয়াই কোৱাই কঠিন হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।